বন্ধুসকল আজি এই ভিডিঅ'ত মই তোমালোকক একদম ইম্পৰ্টেণ্ট এটা আপডেট জনাম য'ত নেকি আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ পৰা CCE 2026 ৰ নতুন নটিফিকেশ্যন আহিছে। টোটেল আপোনালোকৰ 78টা পোষ্ট আছে আৰু ৰিকমেণ্ড ৰিলিজ কৰা ডিপাৰ্টমেণ্টেল অফ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ কাৰণে হয়, কম্বাইন কম্পিটিটিভ এক্সামৰ কাৰণে হয়। টোটেল 78টা পোষ্ট আছে। ডেট অফ প্ৰিলিমছ এক্সামিনেশ্যন 5 জুলাই তাৰিখে হ'ব আৰু লাষ্ট ডেট আপোনালোকক পিছত কৈ আছোঁ আৰু ৰিকমেণ্ড আপোনালোকৰ আছাম জব হ'ব। আপোনালোকৰ পোষ্ট হয় ACS, APS আৰু AFS BDO কাৰণে হয় আৰু আপোনালোকৰ কোৱালিফিকেশ্যন ডিগ্ৰী লাগিব আৰু ৰিকুৱাৰমেণ্ট এপ্লাই কৰাৰ আগতে আপোনালোকে কমপ্লিটলি পাছ কৰা হ'ব লাগিব আৰু টোটেল পোষ্ট আপোনালোকৰ 78টা আছে। আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 42টা আছে, OBC MOBC কাৰণে 14টা আছে, SC কাৰণে 8টা আছে আৰু ST হিলছ আৰু প্লেনৰ কাৰণে 7টাকৈ আছে আৰু PWD কেণ্ডিডেটৰ কাৰণে টোটেল আপোনালোকৰ 3টা পোষ্ট আছে। এক্স চাৰ্ভিচমেনৰ কাৰণে কোনো পোষ্ট নাই। মই আপোনালোকক পোষ্ট ভেকেঞ্চিখিনি কৈ দিছোঁ। আছাম চাৰ্ভিচ চিভিল চাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কাৰণে টোটেল 45টা পোষ্ট আছে। আছাম পুলিচ চাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কাৰণে 6টা পোষ্ট আছে আৰু ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ কাৰণে 3টা পোষ্ট আছে। চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট আছে। এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট আছে। আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট আছে। ইনস্পেক্টৰ অফ লেবাৰৰ কাৰণে 5টা পোষ্ট আছে। ইনস্পেক্টৰ অফ এক্সাইজৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট আছে। এছিষ্টেণ্ট এমপ্লয়ী অফিচাৰৰ কাৰণে আপোনালোকৰ 8টা পোষ্ট আছে। চাব ৰেজিষ্ট্ৰাৰৰ কাৰণে 4টা পোষ্ট আছে আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট আছে। আৰু আপোনালোকৰ চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব আৰু আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, মানে আপোনালোকৰ PRC লাগিব আৰু এক্সচেঞ্জ চাৰ্টিফিকেটো লাগিব। আপোনালোকক মই চেলাৰীৰ কথা কৈ দিছোঁ। আছাম চিভিল চাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কাৰণে আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী 30,000 পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ 1,10,000 পাব আৰু পুলিচ চাৰ্ভিচত আপোনালোকৰ চেলাৰী 30,000 পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ চেলাৰী 1,10,000 হ'ব। প্ৰত্যেকটো চেলাৰী ছেম চাইজতে আছে, খালি গ্ৰেড পে অকণমান উল্টা পুল্টা হ'ব পাৰে। চ' ইনস্পেক্টৰ লেবাৰৰ কাৰণে 22,000 পৰা ষ্টাৰ্টিং হ'ব। চ' আপোনালোকে চাই ল'ব চেলাৰী ক'ত কিমান কি আছে আৰু আপোনালোকৰ এজ লিমিটৰ কথা কৈ দিছোঁ। এজ লিমিট আপোনালোকৰ 21 পৰা 28 বছৰ হ'ব লাগিব আৰু বয়স আপোনালোকৰ 1/1/2025 হিচাপত কাউণ্ট কৰা যাব আৰু এজ ৰিলেক্সন আপোনালোকৰ SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ হ'ব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ কথা কৈ দিছোঁ আৰু SC ST BPL আৰু PWD কাৰণে 47.20 rupees হ'ব, OBC MOBC কাৰণে 197.20 rupees হ'ব, জেনেৰেল কাৰণে 297.20 rupees হ'ব। এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোকে লিংক দিয়া আছে, য'ত নেকি এটা নটিফিকেশ্যন অফ প্ৰিলিমছ PDF কাৰণে হয়। লিংকটো এইটো হয়। চ' আপোনালোকে ইয়াত ক্লিক কৰি কিনে লিংকটো এপ্লাই কৰিব পাৰিব।